নমস্কাৰ আজিৰ আমাৰ পাঠ কহ কা কিম এই শব্দকেইটা প্ৰশ্নবোধক এইটো পুংলিংগ হিচাপে আমি প্ৰথমতে কহ মানে কোনজন কা মানে কোনজনী বা কোনগৰাকী কিম কোনটো এনেকুৱা ধৰণে আমি ভাবি লম কহ বুলি ক'লে আমি এটা শব্দ মনলৈ আনিম বালাকহ ল'ৰাটো আমি জানো বালাকহ পুংলিংগৰ শব্দ ইয়াতে এই কহ অংশটো সোমাই আছে কহটো আমি আগত লগাই সুধিব পাৰো কহ বালকহ কোন ল'ৰাটো কা কাৰ কাৰণে আমি এই বালকহ শব্দটোকে আমি বালিকা এই শব্দটো আমি ব্যৱহাৰ কৰিম ইয়াতে কা অংশটো সোমাই আছে কা বালিকা কোনজনী ছোৱালী এটো হ'ব কিম কিম শব্দটোৰ লগত আমি ফলম ৱৰ্ডটো এই যেটো ম হলন্ত ধ্বনিটো আছে প্ৰশ্নবোধকটো এই অংশটো আছে কিম ফলম কি ফল ফলত এসহ স্বৰ্ণকাৰহ এখেত সোণাৰী স্বৰ্ণ মানে সোণ আমি জানো স্বৰ্ণকাৰহ মানে সোণাৰী এবাৰ ইয়াৰ পৰা দূৰত থকা দেখুৱাইছে লোহাৰৰ কামৰ লগত ব্যস্ত এওঁ হল কমাৰ দূৰত আছে কাৰণে সহ কহ তেওঁ কোন সহ লৌহকাৰহ লৌহ মানে লোহাৰ আমি লৌহ শব্দটো জানো লৌহ আমি কওঁ লৌহকাৰহ মানে কমাৰ এইখিনিতে এটা কথা স্পষ্ট কৰি থব বিচাৰিছো আমি প্ৰথম শিকোতে এসহ মানে আমি এই জন বুলি শিকিলো এসা মানে এই জনী বা এই গৰাকী এনেকুৱা ধৰণে শিকিলো এটাত এইখন এইটো এনেকুৱা ধৰণে শিকিলো আসলতে আৰম্ভণিতে সেইদৰে শিকোৱা হৈছে যদিও এই শব্দবিলাকৰ অৰ্থ এসহ মানে অকল এইজন সেইদৰে ভাবিলে ভুল হ'ব আমি এনেকুৱা কিছুমান শব্দ পাম হয়তো আমি অসমীয়াত সেইটো কি লিংগৰ বিবেচনাই কৰা নাই কিন্তু সংস্কৃতে সেই শব্দটো পুংলিংগ স্ত্ৰীলিংগ নপুংসকলিংগ বিবেচনা কৰি এসহ এসা এতত ব্যৱহাৰৰ বিধান দিছে ধৰি ললো এটা শব্দ আসন্দহ মানে চকী শব্দটো পুংলিংগ স্ত্ৰীলিংগ আমি একো নাভাবো কিন্তু সংস্কৃতৰ কাৰণে এইটো পুংলিংগ গতিকে আমি ক'ব লাগিব এসহ আসন্দহ এইখন চকী পিছে আমি এইখন বুলি ক'লে এতত বুলি ক'বলৈ শিকি আহিছিলো এতিয়া এইখন চকী বুলি কোৱাৰ লগে লগে এইখন শব্দটোৱে পুংলিংগতে স্ত্ৰীলিংগ অসমীয়াত নাজানো যদিও চকী শব্দটো বুজাবৰ কাৰণে যেটো আসন্দহ পুংলিংগৰ শব্দ সেই অনুযায়ী আমি এসহ ব্যৱহাৰ কৰা হৈছে এতিয়া পৰ্ণম মানে গছৰ পাত আমি পৰ্ণম মানে ইয়াক গছৰ পাত আমি এই খিলা বুলি কওঁ এই খিলা গছৰ পাত আমি সংস্কৃতত এসহ কম নে এসা কম নে এতত কম যেহেতু পৰ্ণম নপুংসকলিংগ গতিকে আমি এতত পৰ্ণম ক'ব লাগিব এই খিলা গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ল এতত মানে এই খিলা অৰ্থ হ'ল আৰু ইতে নপুংসকলিংগ বুজালে ইয়াৰ পৰা আমি এইদৰে ভাবিব নালাগে যে এতত শব্দৰ অৰ্থ এই খিলা কাৰণ আমাৰ এইজন এইখন এই খিলা এইডাল বহুত শব্দ আছে সংস্কৃতৰ শব্দটো আমি চাব লাগিব সেই শব্দত আমি অসমীয়া কি ব্যৱহাৰ কৰোঁ সেইমতে চাব লাগিব এতিয়া আমি বাতৰি কাকতৰ কথাকে ভাবো বাতৰি কাকত বুলি ক'লে আমি যেনেকৈ এইখন চকী একেটা এইখন আমি বাতৰি কাকতত ব্যৱহাৰ কৰোঁ যে এইখন বাতৰি কাকত কিন্তু সংস্কৃতত বাতৰি কাকতটো ক'ব লাগিব পত্ৰিকা ইয়াত আকাৰ আছে অথনি এইখন চকীত এসহ লগাইছিলোঁ কোনোবাই এই বাক্যটো এসহ আসন্দহ এইখন চকী এইখন পুংলিংগ বুলি কৈ দিব পাৰে কিন্তু নহ'ব কাৰণ বাতৰি কাকতক আমি এইখন বাতৰি কাকত বুলি কওঁ কিন্তু পত্ৰিকা স্ত্ৰীলিংগ শব্দ সংস্কৃতত আমি এসা পত্ৰিকা বুলিহে ক'ব লাগিব ধৰক এইতত নেত্ৰম শব্দটো এই চকু শব্দটো আমি এইটো চকু বুলি কওঁ এইটো বুলি ক'লে আমি নপুংসকলিংগ কিন্তু সেই এইটো আমি এসহ বালকহ বুলি ক'লেও কেতিয়া আমি এইটো ল'ৰা বুলি কওঁ গতিকে এইটো মানে এইটো চকু বুলি ক'লে ইয়াত নপুংসকলিংগ এইটো ল'ৰা বুলি ক'লে সিয়ে হ'বগে পুংলিংগৰ শব্দ গতিকে এইটো মানে সংস্কৃতত কি সেইটো বিচাৰিলে নহ'ব এসহ বুলি ক'বলৈ অসমীয়াত কি আছে সেইটো বিচাৰিব লাগিব এসা বুজাবলৈ অসমীয়াত কি আছে সেইটো বিচাৰিব লাগিব এতত বুজাবলৈ কি আছে সেইটো বুজাৰিব লাগিব অসমীয়াৰ এইটো বৈশিষ্ট্য যে অসমীয়াত বহু নিৰ্দিষ্টতাবাচক প্ৰত্যয় আছে ঠিক আছে আমি আগবাঢ়ো এসহ স্বৰ্ণকাৰহ সহ লৌহকাৰহ ইয়াত আছিলে স্বৰ্ণকাৰহ এইজনে মালা প্ৰস্তুত কৰে মালাকাৰহ এসহ কহ এসহ মালাকাৰহ এইজন হ'ল কুমাৰ তেওঁ মাটিৰ পাত্ৰ গঢ়িছে আমি কুম্ভ মানে বোকা কুম্ভকাৰহ একেবাৰে চিনাকি শব্দ সহ কহ সহ কুম্ভকাৰহ তেওঁ কুমাৰ এসহ কহ এখেত কোন এসহ হস্তিপকহ এখেত মাউত সহ কহ তেখেত কোন সহ গোপালকহ তেখেত গোপালক
এষः কः এখেত কোন এষঃ ৰজকः এখেত ধোবা সহ কহ তেখেত কোন সহ তক্ষকः তেখেত কাঠমিস্ত্ৰী এষः কহ এখেত কোন এষः আৰক্ষকः এখেত পুলিচ সহ কহ তেখেত কোন সহ সৈনিকः তেখেত সৈনিক এষः কহ এখেত কোন এষः বিদূষকः এখেত এজন বিনোদনকাৰী সহ কহ তেখেত কোন সহ উদ্যানপালকः তেখেত উদ্যানপালক এষः কহ এখেত কোন এষः ন্যায়াধীশः এখেত ন্যায়াধীশ সহ কহ তেখেত কোন সহ অৰ্চকः তেখেত এজন অৰ্চক অভ্যাসः নৱ অভ্যাস ন এষः কহ এখেত কোন সহ কহ তেখেত কোন এষः সহ খালী ঠাই ৰিক্ত স্থানম ইয়াত আমি কোন বুলি প্ৰশ্ন কৰিব লাগিব এইটো হ'ল আমাৰ অভ্যাস কহ হ'লে প্ৰশ্নবোধক হ'ব উত্তৰাণী লিখন্তু উত্তৰবিলাক লিখা এষः কহ এখেত কোন উত্তৰত নৰ্তকः নৰ্তক শব্দটো কোৱা আছে গতিকে এষः কহ আমি ক'ব লাগিব এষः নৰ্তকः এখেত নৰ্তক গায়কः মানে গায়ক সহ কহ তেখেত কোন সহ গায়কः ইয়াত আমি লিখিব লাগিব সহ গায়কः তেখেত গায়ক এষः কহ এখেত কোন এষः চৌচিকः এখেত হ'ল দৰ্জী কুম্ভকাৰः শব্দটো দিয়া আছে কুমাৰ সহ কহ তেখেত কোন সহ কুম্ভকাৰः তেখেত কুমাৰ আমি ধীবৰः মাছমৰীয়া এষः কহ এখেত কোন এষः ধীবৰः এখেত মাছমৰীয়া সহ কহ তেখেত কোন ব্যাধः এখেত হ'ল ব্যাধ সহ ব্যাধः তেখেত ব্যাধ এইবাৰ চালকः মানে চালক এষः কহ এখেত কোন এষः চালকः এখেত চালক গাড়ী চালক পত্ৰবাহকः পত্ৰবাহক সহ কহ তেখেত কোন সহ পত্ৰবাহকः তেখেত পত্ৰবাহক এইবাৰ আমাৰ বিষয় এষা কা এখেত কোন বা এইগৰাকী কোন চাহ কা সেইগৰাকী কোন ধ্যানেন পঠনটো মনোযোগেৰে পঢ়া এষা কা এইগৰাকী কোন এষা ভৃত্যা এইগৰাকী চাকৰণী পুংলিংগত হ'লে ভৃত্য হ'লহেঁতেন চাহ কা সেইগৰাকী কোন চাহ শিক্ষিকা সেইগৰাকী শিক্ষয়িত্ৰী পুংলিংগত শিক্ষক হ'লহেঁতেন এষা কা এইগৰাকী কোন এষা বৈদ্যা এইগৰাকী ডাক্তৰণী পুংলিংগত বৈদ্যা নহয় বৈদ্য হ'লহেঁতেন চাহ কা সেইগৰাকী কোন চাহ লেখিকা সেইগৰাকী লেখিকা পুংলিংগত সহ লেখক হ'লহেঁতেন এষা কা এইটো কি এতিয়া এষা এই শব্দটো এতিয়া স্ত্ৰীলিংগত আমি এইজনী বুলি শিকিছিলোঁ কিন্তু মাখিটোক আমি এইটো বুলি কওঁ গতিকে আমি এষা শব্দটো এইটো ক'লোঁ কেতিয়াবা এষা শব্দয়ো এইটো বুজাব পাৰে সেইটো নিৰ্ভৰ কৰিব সংস্কৃতত কি শব্দৰ লগত প্ৰয়োগ হৈছে মক্সিকা স্ত্ৰীলিংগৰ শব্দৰ লগত এষা প্ৰয়োগ হৈছে মাখিটোক অসমীয়াত কি বুলি কয় এইটো বুলি কয় গতিকে এষাৰ শব্দৰ অৰ্থ ইয়াত এইটোৱে হ'ব চাহ কা সেইটো কি চাহ পিপিলিকা সৌটো পঢ়ুৱা এষা কা এইখন কি এতিয়া এইটো এষাটোৱে এইজনী নহয় এইখন বুজালে এষা কা এইখন কি এষা স্থলিকা থাল যিটো আমাৰ স্থলিকা শব্দৰ পৰা আহিছে সংস্কৃতৰ স্থলিকা এইখন থাল চাহ কা সৌখন কি চাহ দ্বিচক্ৰিকা সৌখন চাইকেল এইবাৰ আমি গৃহিণী সন্ন্যাসিনী সন্ন্যাসী পুত্ৰী জননী মা এইকেইটা শব্দৰ লগত প্ৰশ্ন সুধিম এইবিলাক আমাৰ চিনাকি শব্দ দীৰ্ঘিকাৰ আছে স্ত্ৰীলিংগৰ শব্দ গতিকে ইয়াতো কাই লগাব লাগিব এষা কা এইগৰাকী কোন এষা গৃহিণী এইগৰাকী গৃহিণী চাহ কা সেইগৰাকী কোন চাহ সন্ন্যাসিনী তেখেত সন্ন্যাসিনী এষা কা এওঁ কোন এষা পুত্ৰী এইগৰাকী পুত্ৰী আমি এওঁ পুত্ৰী বা এইগৰাকী পুত্ৰী বুলি ক'ব পাৰিম চাহ কা সেইগৰাকী কোন চাহ জননী সৌগৰাকী মাতৃ এষা কা এইটো কি এষা সম্মাৰ্জনী মানে সম্মাৰ্জনী এইটো বাহনী চাহ কা সৌটো কি চাহ দ্ৰোণী সেইটো বাল্টি আমি দ্ৰোণী শব্দটো অসমীয়াত ব্যৱহাৰ কৰা বৰ বেয়া নহয় শব্দটো ভাল শব্দ এষা কা এইখন কি বা এই পাত কি এষা সমদৰ্বী এই দৰ্বী মানে হেতা সম মানে যি পাত হেতাৰ আগফালে সমান সেইটো সমদৰ্বী এই পাত হেতা আমি এতিয়া এই এষা শব্দত এই পাত ব্যৱহাৰ কৰিলোঁ চাহ কা সেইখন কি চাহ কৰ্তৰি সেইখন কেঁচি কৰ্তৰি কেঁচি অভ্যাস 10 অভ্যাস 10 এষা চাহ কা গায়িকা এষা কা এইগৰাকী কোন এষা গায়িকা এইগৰাকী গায়িকা চাহ কা সেইগৰাকী কোন চাহ উপচাৰিকা সেইগৰাকী ভাতৃ উপচাৰিকা বা নাৰ্ছ এষা কা এয়া কি এষা তোলা এইখন তোলা চাহ কা সৌটো কি চাহ মধুমক্ষিকা সৌটো মৌ মাখি মধু মানে মৌ মধুমক্ষিকা মৌ মাখি গৃহগোধিকা মানে জেঠী লতা মানে লতা জানুৱাৰী পুনঃ মানে পুনৰ পুৰণি মানে পুৰ কৰা মানে ৰিফিল সূচী মানে বেজী
পত্ৰসূচী 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 বল্যান্নী মানে বেলনামাৰী এষা কা এইটো কি এষা গৃহগৌধিকা এইটো জেঠী চা কা সৌডাল কি ইয়াত চাই ডাল অৰ্থ বুজালে সৌডাল চা লতা সৌডাল লতা এষা কা এইটো কি এষা সূচী এষা কা এইটো কি এষা সূচী এইটো বেজী চা কা সৌটো কি চা পুনঃ পুৰণি সৌডাল ৰিফিল এষা কা এইখন কি বা এইটো কি এষা পত্ৰসূচী এয়া পত্ৰসূচী চা কা সৌডাল কি চা বল্যান্নী সৌডাল বেলনামাৰী এইবাৰ আমাৰ বিষয় এতৎ তৎ কিম এতৎ কিম এইটো কি তৎ কিম সেইটো কি ধ্যানেন প্ৰথমটো মনোযোগেৰে পঢ়া এতৎ কিম এইটো কি এতৎ ভৱনম এইটো ভৱন তৎ কিম সৌটো কি তৎ মন্দিৰম সৌটো মন্দিৰ এতৎ কিম এইখন কি এতৎ ৱাতায়নম এইখন খিৰিকী তৎ কিম সৌখন কি তৎ চৌপানম সৌখন খটখটি এতৎ কিম এইটো কি এতৎ ছত্ৰম এইটো ছাতি তৎ কিম সৌটো কি তৎ নক্ষত্ৰম হোৱা নক্ষত্ৰ এতৎ কিম এই পাহ কি এইবাৰ এইতৎটো এই পাহ বুজালে এইতৎ কমলম এই পাহ পদুম ফুল তৎ কিম সৌপাহ কি তৎ চম্পকম সৌপাহ চম্পা ফুল এতৎ কিম এইটো কি এতৎ ইউতকম এইটো চাৰ্ট তৎ কিম সৌটো কি তৎ উৰুকম সেইটো লং পেণ্ট বা উৰু বস্ত্ৰ অভ্যাস একাদশ অভ্যাস 11 এতৎ কিম তৎ কিম এইটো কি সেইটো কি পৰ্ণম পৰ্ণম মানে পাত এতৎ কিম এইটো কি এতৎ পৰ্ণম এইখিলা পাত এবাৰ এতৎ শব্দত আমি এইখিলা ব্যৱহাৰ কৰিলোঁ তৎ কিম সৌটো কি তৎ মুখম সৌখন মুখ এবাৰ তৎ শব্দত আমি সৌখন বুলি ক'লোঁ এতৎ কিম এইটো কি ক্ৰীডনকম এতৎ ক্ৰীডনকম এইটো পুতলা তৎ কিম সৌটো কি চক্ৰম চকা তৎ চক্ৰম সৌটো চকা এতৎ কিম এইটো কি এতৎ উদৰম এইটো পেট হৃদয়ম হৃদয় তৎ কিম সৌটো কি তৎ হৃদয়ম সৌটো হৃদয় পনসম মানে কঁঠাল এতৎ কিম এইটো কি এতৎ পনসম এইটো কঁঠাল আলুকম আলু শব্দ জানো আমি আলুকম মানে আলু তৎ কিম সৌটো কি তৎ আলুকম সৌটো আলু এতৎ কিম এইটো কি এতৎ আমৰম এইটো আম তৎ কিম সৌটো কি তৎ দাৰ্ডিমম সৌটো ডালিম দাৰ্ডিমম দন্তীয় দ জিভাখন দাঁতৰ ওচৰত লগাব লাগিব দাঁতৰ গুৰিত লগালেও হ'ব দা এইটো জিভাখন ওপৰত যাব মূৰ্ধ দি দাৰ্ডিমম সৌটো ডালিম কদলী মানে কল কদলী ফলম মানেও কল তৎ কিম সৌটো কি তৎ কদলী ফলম সৌটো কল লচুনম মানে নহৰু এতৎ কিম এইটো কি এতৎ লচুনম এইটো নহৰু ব্যজনম মানে বিচনী এতৎ কিম এইখন কি এতৎ ব্যজনম এইখন বিচনী কমলম পদুম ফুল তৎ কিম সৌপাহ কি তৎ কমলম সৌপাহ পদুম ফুল তৎ কিম সেইটো কি পাদাংশুকম পাইজামা তৎ পাদাংশুকম সেইটো পাইজামা এতৎ কিম এইটো কি এতৎ কৰাংশুকম এইটো কুৰ্তা এতিয়া আমি শিকিলোঁ তিনিটা প্ৰশ্নবাচক শব্দ কহ কা কিম কহ মানে কোনজন কা মানে কোনজনী কিম মানে কোনটো আমি প্ৰথমতে এইটো ভাবি ল'ম কিন্তু ব্যৱহাৰৰ সময়ত কোনখন কোনজন কোনখিলা কোনডাল বিভিন্ন অৰ্থ ইহঁতেই বহন কৰিব পাৰে এতে প্ৰশ্নবাচক ইহঁত প্ৰশ্নবাচক আমি যে প্ৰশ্নবাচক বুলি কওঁৱেই প্ৰশ্নবাচক সম্যক স্মৰণটো ভালদৰে মনত ৰাখিবা বুলি কৈছে কহ পুংলিংগ এইটো পুংলিংগ শব্দ কা স্ত্ৰীলিংগ কিম নপুংসকলিংগ কোনজন কোনজনী কোনটো কহ কা কিম অভ্যাস দ্বাদশ অভ্যাস 12 অভ্যাস দ্বাদশ অভ্যাস 12 কহ কা কিম ইয়াত আমি কোনজন কোনজনী কোনটো এনেকুৱা ধৰণৰ হ'ব এষঃ কহ এইটো কি এইটো নিগনি এষঃ মুচকঃ ইয়াত আমি লিখিব লাগিব এষঃ মুচকঃ এষঃ মত দীৰ্ঘকাৰ হ'ব মূৰ্ধন্য স ক বিসৰ্গ মুচকঃ সহ কহ সেইটো কি সহ বিড়ালঃ সৌটো মেকুৰী এষঃ কহ এইটো কি এষঃ ময়ূৰঃ এইটো মৌৰা চৰাই সহ কহ সৌটো কি সহ শুকঃ সৌটো ভাটৌ চৰাই এষঃ কহ এইটো কি এষঃ মেষঃ এইটো মহ অজা মানে মাইকী ছাগলী গতিকে আমি চা কা সৌজনী কি চা অজা সৌজনী মাইকী ছাগলী এষা কা এই কোন এষা ছাত্ৰা এইগৰাকী ছাত্ৰী বা এওঁ ছাত্ৰী চা কা সেইগৰাকী কোন চা অধ্যাপিকা সেইগৰাকী অধ্যাপিকা
এতৎ কিম এই পাহ কি এতৎ কমলম এই পাহ পদুম ফুল তৎ কিম সেইটো কি তৎ আম্ৰম সেইটো আম এতৎ কিম এইটো কি এতৎ নেত্ৰম এইটো চকু তৎ কিম সেইখন কি তৎ মুখম সেইখন মুখ এষঃ কহ এখেত কোন এষঃ স্বৰ্ণকাৰঃ এখেত সোণাৰী সহ কহ তেখেত কোন সহ লৌহকাৰঃ তেখেত কমাৰ এষা কা এগৰাকী কোন এষা নৰ্তকী এইগৰাকী নৰ্তকী সা কা সেইখন কি সা দ্বিচক্ৰিকা সেইখন চাইকেল অভ্যাসঃ ত্ৰয়োদশ অভ্যাস 13 কহ কা কিম এই দুটা শব্দক কেন্দ্ৰ কৰি এতৎ ইয়াত আমি এতৎ কিম হ'ব এইটো কি এষঃ কহ এওঁ কোন গৰাকী কোন এইফালৰ পৰা সা কা সেইগৰাকী কোন তৎ কিম সেইটো কি সহ কহ সৌটো কি ইয়াত আমি ইয়াত লিখিব লাগে অভ্যাসঃ চতুৰ্দশ অভ্যাস 14 এষঃ এইজন এষা এইজনী এতৎ এইটো কহ কা কিম কোনজন কোনজনী কোনটো এষঃ এষা এতৎ এইখিনি আমি ব্যৱহাৰ কৰিব লাগে ৰিক্ত স্থান আনি পূৰয়ন্তু খালী ঠাই পূৰ কৰা প্ৰশ্ন এষা মালিনী এইগৰাকী মালিনী স্ত্ৰীলিংগ আছে আমাৰ প্ৰশ্ন হ'ব এষা কা আমাৰ প্ৰশ্ন হ'ব এষা কা এষা অধ্যাপিকা এইগৰাকী অধ্যাপিকা প্ৰশ্ন হ'ব এষা কা একেই আমি যদি দূৰত থকা বুজাওঁ সা অধ্যাপিকা সেইগৰাকী অধ্যাপিকা এষঃ কহ এওঁ কোন আমি এক দুই এইদৰে আহিব পাৰিম ইয়াত এষঃ কহ এওঁ কোন গণেশঃ উত্তৰ হ'ব গণেশঃ আমি ইয়াত বহাব লাগিব এষঃ গণেশঃ এষা বালা স্ত্ৰীলিংগ শব্দ আকাৰ আছে আমি সুধিব লাগিব এষা কা শব্দটো এষা আকাৰ আছে প্ৰশ্ন সুধোতেও কত আকাৰ লগাই কা বিমানম নপুংসকলিংগ শব্দ এতৎ বিমানম প্ৰশ্ন হ'ব এতৎ কিম এইখন কি এতৎ বিমানম এতৎ পুষ্পম নপুংসকলিংগ শব্দ এতৎ কিম এষঃ সুৰেশঃ এইজন সুৰেশ প্ৰশ্ন হ'ব এষঃ কহ এইবাৰ এষঃ সুৰেশঃ এওঁ সুৰেশ পুংলিংগ শব্দ প্ৰশ্ন হ'ব এষঃ কহ এওঁ কোন এষঃ একেদৰে বিসৰ্গ লগাই কহ এষা অধ্যাপিকা এইগৰাকী অধ্যাপিকা আকাৰ আছে স্ত্ৰীলিংগ প্ৰশ্ন হ'ব এষা কা এইগৰাকী কোন এষা কা এষঃ কৃষকঃ এখেত কৃষক পুংলিংগ প্ৰশ্ন হ'ব এষঃ কহ এখেত কোন এষঃ বৃদ্ধঃ এখেত বৃদ্ধ পুংলিংগ শব্দ এষঃ কহ এখেত কোন এষা গংগা আকাৰ আছে স্ত্ৰীলিংগ শব্দ এষা কা এইগৰাকী কোন এইগৰাকী গংগা এষা গংগা এষঃ তৰুণঃ এওঁ তৰুণ এষঃ কহ এওঁ কোন এতৎ নগৰম নপুংসকলিংগ শব্দ প্ৰশ্ন হ'ব এতৎ কিম এইখন কি এইখন নগৰ এতৎ নগৰম সহ সা তৎ কহ কা কিম সহ সা তৎ কহ কা কিম আমি ব্যৱহাৰ ইয়াত কৰিব লাগে উত্তৰানুগুণম উত্তৰৰ অনুগুণে ৰিক্ত স্থান আনি পূৰয়ন্তু খালী ঠাই পূৰ কৰা সহ কহ তেওঁ কোন বা সেইটো কি সহ সূৰ্যঃ সেইটো সূৰ্য সহ বুধঃ প্ৰশ্ন হ'ব সহ কহ সা নৰ্তকী সা কা সা নায়িকা সা কা তৎ কৰবস্ত্ৰম মানে ৰুমাল কৰ মানে হাত বস্ত্ৰ মানে কাপোৰ হাতৰ কাপোৰ মানে ৰুমাল তৎ কিম কাৰণ নপুংসকলিংগ সেইখন কি সহ ছাত্ৰঃ সহ কহ মই ভাবোঁ সহজবিলাকৰ অসমীয়া অৰ্থ নকলেও হ'ব আমি বুজি পাইছোঁ তৎ মন্দিৰম তৎ কিম সহ স্বৰ্ণকাৰঃ সেইজন সোণাৰী সহ কহ তেখেত কোন সা মালতী সেইগৰাকী মালতী সা কা সহ শিৱঃ সহ কহ সহ মোহাম্মদঃ সহ কহ সা লতিকা সা কা তৎ খনিত্ৰম মানে খন্তি তৎ কিম এতৎ কৰবস্ত্ৰম এইখন ৰুমাল এতৎ কিম লাহে লাহে আমি সংস্কৃত বুজি পোৱা হৈছোঁ গতিকে সকলোৰে এটা অৰ্থ কোৱাৰ মই ভাবোঁ প্ৰয়োজন নাথাকিব যদি কোনোবা শব্দৰ নজনা যেন পায় কমেণ্ট বক্সত কমেণ্ট কৰিলেই হ'ব আৰু গুগল ক্লাছৰুমৰ সকলেও গুগল ক্লাছৰুমতে এড কমেণ্ট অপশ্যনলৈ গৈ প্ৰশ্ন সুধিব পাৰিব এষঃ এষা এতৎ সহ সা তৎ কহ কা কিম একেই অভ্যাস উত্তৰানুগুণম প্ৰশ্ন বাক্য আনি লিখন্তু প্ৰশ্ন বাক্য লিখিব লাগে এতৎ ৰেলয়ানম এতৎ কিম তৎ স্থানকম সেইডোখৰ ঠাই তৎ কিম এষঃ সুধাখণ্ডঃ মানে চক পেঞ্চিল এষঃ কহ সা জননী সা কা সহ জনকঃ সহ কহ এষা অগ্ৰজা অগ্ৰজঃ মানে ককাইদেউ অগ্ৰজা মানে বাইদেউ এষা কা তৎ জলম তৎ কিম সা পুত্ৰী সা কা অভ্যাসঃ সপ্তদশ 17 অভ্যাস এষঃ এষা এতৎ সহ সা তৎ কহ কা কিম এষঃ এষা এতৎ সহ সা তৎ একে অভ্যাস ৰিক্ত স্থান আনি পূৰয়ন্তু খালী ঠাই পূৰ কৰা এষঃ কহ এষঃ পুত্ৰঃ এই দুইটা চাব লাগিব কা লতা আছে এষা কা এষা লতা মন্দিৰম তৎ তৎ কিম তৎ মন্দিৰম লিখি দেখুৱাইছোঁ একবাৰ তৎ কিম
তৎ মন্দিৰম এষা দুৰ্গা স্ত্ৰীলিংগ ইয়াত হ'ব এষা কা এষা দুৰ্গা অনুজহ সহ কহ সহ অনুজহ সা সীতা সা কা সা সীতা এতৎ কিম এতৎ খনিত্ৰম তৎ কিম তৎ ব্যজনম অৱধেয়ম মন দিব লাগিব এষহ সহ তাৰ লগত প্ৰশ্নত হ'ব প্ৰশ্ন কহ হ'ব পুংলিংগে এষহ সহ ময়ূৰহ যেনে উদাহৰণ ময়ূৰ এটা লগাই দিছে এষা সা কা এষা কা সা কা স্ত্ৰীলিংগে এষা মহিলা সা মহিলা এতৎ কিম তৎ কিম নপুংসকলিংগে এতৎ পুষ্পম তৎ পুষ্পম অভ্যাস অষ্টাদশ অভ্যাস 18 কহ কা কিমৰ প্ৰয়োগ ধ্যানেন পশ্যন্তু মনোযোগেৰে চোৱা চি কেয়াৰফুলি কেতিয়াবা আমি স্মৰণটো পাইছোঁ মনত ৰখা কেতিয়াবা পঠনটো পাইছোঁ মানে পঢ়া এইবাৰ পশ্যন্তু চোৱা পাইছোঁ কেতিয়াবা পুৰয়ন্তু পুৰ কৰা ৰিক্ত স্থান আনি পুৰয়ন্তু পাইছোঁ এইদৰে একোটা একোটা নতুন নতুন শব্দ আমি চিনাকি হৈ আহি আছোঁ পশ্যন্তু মানে এইবাৰ শিকিলোঁ আমি চোৱা প্ৰথমতে শব্দখিনি আমি চাই লওঁ ভল্লুকহ ভালুক মালা মালা ধীবদহ মাছমৰীয়া দ্ৰোণী মানে বাল্টি ইউটকম চোলা দাৰিমম ডালিম দেৱতা দেৱতা দেৱী অংকনী ৰং পেঞ্চিল বিদূষকহ বিনোদনকাৰী বিদূষক দৰবী হেতা গোশালা গোশালা অধ্যাপিকা অধ্যাপিকা ইয়াত আমি এতৎ এষহ এষা কিম কহ কা এই ধৰণে মিলাই এইখিনি অভ্যাস কৰিব লাগে উত্তৰম এষহ এষা এইটোত আহিব ভল্লুকহ শব্দটো দেখাৰ লগে লগে আমি এষহ কহ এইটো কি এষহ ভল্লুকহ আমি এওঁৰ পৰা যদি এষহ হওঁ এইফালৰ পৰা আমি সহ ব্যৱহাৰ কৰিব পাৰিম কাৰণ এই শাৰীটো এওঁৰ ওচৰত আছে এই শাৰীটো ছোৱালীজনীৰ ওচৰত আছে এইখিনি আমি এইফালৰ পৰা ক'লে একধৰণে হ'ব এইফালৰ পৰা ক'লে একধৰণে হ'ব এওঁ যদি কয় এষহ কহ এষহ ভল্লুকহ এষা কা এষা মালা এষহ কহ এষহ ধীবদহ এষা কা এষা দ্ৰোণী এতৎ কিম এতৎ ইউটকম এতৎ কিম এতৎ দাৰিমম এতিয়া এইখিনি ইয়াৰ পৰা দূৰত থকা হ'ব সা কা সা দেৱতা আমি কলমে এইফালৰ পৰা দেখুৱাইছোঁ সা কা সা অংকনী সা কা সা দৰবী সা কা সা গোশালা সা কা সা অধ্যাপিকা এইফালৰ পৰা এই ছোৱালীগৰাকীয়ে ওচৰত থকা দেৱতা এষা কা এষা দেৱতা এষা কা এষা অংকনী এষহ কহ এষহ বিদূষকহ এষা কা এষা দৰবী এষা কা এষা গোশালা এষা কা এষা অধ্যাপিকা দূৰত থকা যদি ভাবোঁ সহ কহ সহ ভল্লুকহ সা কা সা মালা সহ কহ সহ ধীবদহ সা কা সা দ্ৰোণী তৎ কিম তৎ ইউটকম তৎ কিম তৎ দাৰিমম এই ধৰণে ইয়াতো একেই অভ্যাস এইখিনি আমি সিফালে নম্বৰ অনুযায়ী বহুৱাব লাগিব এইদৰে আমি এনেই এবাৰ অভ্যাস কৰোঁ এষা কা এষা দ্বিচক্ৰিকা এষহ কহ এষহ হৰিণহ এষা কা এষা কৰ্কটী এষহ কহ এষহ নৃপহ এষা কা এষা পুনঃ পুৰণী এষহ কহ এষহ বানৰহ তৎ কিম তৎ কৃষ্ণফলকম সা কা সা সম্মাৰ্জনী সহ কহ সহ আম্ৰবৃক্ষঃ আমগছ তৎ কিম তৎ সোপানম খটখটি সহ কহ সহ অধ্যাপকঃ তৎ কিম তৎ বাতায়নম খিৰিকী টিচ ইয়ৰছেল্ফ সংস্কৃত স্বাধ্যায়ঃ প্ৰথমা দীক্ষাৰ সংস্কৃত স্বাধ্যায় কিতাপখনৰ বাক্য ব্যৱহাৰঃ চতুৰ্থ খণ্ড আমি শেষ কৰিলোঁ এইখিনিতে কথা এটা কৈ থওঁ এই শব্দটো সংস্কৃত বুলি কৈ থাকোঁ ইয়াত ত উচ্চাৰণটো যে আছে এইটো আমি সংস্কৃত স্বাধ্যায় বুলি ক'ব লাগিব স্বাধ্যায় সংস্কৃত এই অ উচ্চাৰণটো কৰিব লাগিব সংস্কৃত স্বাধ্যায় সংস্কৃতত যিমানবিলাক বৰ্ণ থাকে প্ৰতি বৰ্ণৰ উচ্চাৰণবিলাক ভালদৰে কৰা যায় যি বৰ্ণ থাকে সেই বৰ্ণৰ উচ্চাৰণ হয় ইয়াত হলন্ত নাই সংস্কৃত স্বাধ্যায় ক'লে নহ'ব সেইবাৰ যি কি নহওক এই কিতাপখনৰ যোগেদি প্ৰথমা দীক্ষা দ্বিতীয় দীক্ষা আদি ধৰণেৰে প্ৰমাণ পত্ৰ পাব পৰা পাঠ্যক্ৰম আছে মই যিদৰে পাঠ্যক্ৰমটো আগুৱাই গৈ আছোঁ এইদৰে আগুৱাই গৈ থাকিলে এসময়ত আমি প্ৰমাণ পত্ৰও পাব পাৰিম ৰাষ্ট্ৰীয় সংস্কৃত সংস্থান নতুন দিল্লীৰ পৰা সেইবাৰ যি কি নহওক পৰৱৰ্তী খণ্ডত আমি নতুন বিষয়েৰে লগ পাম ধন্যবাদ